আজি যিহেতু বহু নেতাই ৰজা ৰজা যেন ফিল এটালৈ উৎফুল্লিত হৈ আছে, চ' তেওঁলোকৰ বাবে এটা সাধু কথা। এখন দেশত এগৰাকী ৰজা আছিলে আৰু ৰজাগৰাকীয়ে নিজকে সৰ্বশক্তিমান, খুব প্ৰভাৱশালী বুলি ভাবিছিল আৰু অহৰ্নিশে নিজকে সৰ্বশক্তিমান প্ৰভাৱশালী যেন দেখুৱাত ব্যস্ত হৈ আছিলে। এদিন দুগৰাকী চতুৰ ব্যক্তিয়ে ৰজাৰ দৰবাৰলৈ আহি ৰজাক লগ কৰাৰ সুযোগ লাভ কৰিলে। ৰজাক লগ পাই দুয়োগৰাকী চতুৰ ব্যক্তিয়ে স্বৰ্গ মন্ত্ৰ পাতাল একাকাৰ কৰি ৰজাৰ ভূয়সী প্ৰশংসা কৰিবলৈ লাগিল যে আপুনি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰজা, আপুনি মহান ৰজা, আপোনাৰ দৰে এগৰাকী মহান ৰজাৰ দেশত কেৱল সৎ আৰু জ্ঞানী ব্যক্তিয়েহে স্থান পোৱা উচিত। ৰজা খুব আনন্দিত হ'লে, ৰজাই তেওঁলোকৰ কথাত হয়ভৰ দিলে। তেতিয়া চতুৰ ব্যক্তি দুগৰাকীয়ে ক'লে যে আমি আপোনাৰ কাৰণে এনেকুৱা এযোৰ পোছাক তৈয়াৰ কৰি উলিয়াম যি হ'ব আটাইতকৈ বেছি মূল্যৱান আৰু সেই পোছাকযোৰ কেৱল সৎ আৰু জ্ঞানী ব্যক্তিয়েহে দেখা পাব। ৰজা আনন্দিত হ'ল আৰু ক'লে যে ঠিকেই, কৰিব লাগে তেনেকুৱাই কাম। কথামতে কাম হ'ল, ৰজাৰ বাবে পোছাক তৈয়াৰ কৰা হ'ল আৰু যেতিয়া পোছাক তৈয়াৰ হৈ গ'ল, গোটেই দেশৰ জনতাক মাতি অনা হ'ল আৰু কোৱা হ'ল আচলতে তেওঁলোকক মাতি অনাৰ উদ্দেশ্য কি। আৰু সেই কথা শুনি জনতা অকণমান শংকিত হ'ল। যদি সৎ আৰু জ্ঞানী হিচাপে প্ৰমাণিত নহয় তেন্তে ৰজাই কি দণ্ড দিব ঠিক নাই। অৱশেষত ৰজাক সেই বিশেষ পোছাকযোৰ পৰিধান কৰোৱাই জনতাৰ সন্মুখলৈ অনা হ'ল। কিন্তু ৰজাক দেখাৰ লগে লগে সকলো জনতাই আকাশ পাতাল কঁপাই জয়ধ্বনি দিবলৈ ধৰিলে, ৰজাৰ জয় হওক। তাৰপাছত এগৰাকী এগৰাকী ব্যক্তিক আনি তেওঁলোকৰ সৎ আৰু জ্ঞানী হয়নে নহয় সেয়া পৰীক্ষা কৰা হ'ল। ঠিকেই, সকলো সৎ ব্যক্তি, সকলো জ্ঞানী ব্যক্তি সকলো পৰীক্ষাত পাছ হৈ গৈ আছে। আৰু কিছু সময়ৰ পিছত এগৰাকী শিশুক ৰজাৰ সন্মুখলৈ লৈ অনা হ'ল। ৰজাক দেখাৰ লগে লগে শিশুগৰাকী খিলখিলাই হাঁহি উঠিল আৰু ক'লে যে ৰজাইচোন একো কাপোৰেই পিন্ধা নাই, ৰজাচোন নাঙঠ হৈ আছে। চ' সাধুটো ইমানখিনিয়ে আছিলে। আচলতে ইয়াতে শিশুগৰাকীক সচেতন জনতাৰ সৈতে জনতা হিচাপত দেখুওৱা হৈছে আৰু যিসকল সৎ আৰু জ্ঞানীৰ পৰীক্ষাত পাছ হৈ আছিলে তেওঁলোক হৈছে ৰজাৰ অন্ধভক্ত বা ত্ৰাসিত জনতা। যিসকল বিজয়ী হ'ল প্ৰত্যেকগৰাকী নেতালৈ শুভকামনা থাকিল। জনতা আপোনালোকক লৈ আশাবাদী, আশা কৰিছোঁ ক্ষমতাৰ সুব্যৱহাৰ হ'ব। অন্যথা যদি সেই ক্ষমতাৰ সুব্যৱহাৰ নহয় তেন্তে কোনোবা চতুৰ ব্যক্তি আহি আপোনাক নাঙঠ কৰি থৈ গুচি যাব, আপুনি গমেই নাপাব। আৰু কোনোবা শিশুৱে আহি আপোনাক গোটেই দেশৰ সন্মুখত নাঙঠ বুলি ঘোষণা কৰি দিব পাৰে।